এগৰাকী মহিলাক প্ৰয়োজন হৈছে আপোনাৰ সামান্য সহায়ৰ। আপোনাৰ অলপ সহায়ে সুস্থ হৈ উঠিব পাৰে 6 মাহ ধৰি শয্যাগত হৈ থকা এই মহিলাগৰাকী। আপোনালোকে প্ৰত্যক্ষ কৰা মহিলাগৰাকী বৰপেটা বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী শিমলাবাৰী 2য় খণ্ড গাঁৱৰ মাবিয়া খাতুন। বিগত 6 মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে এই মহিলাগৰাকী। 10 বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হোৱাত মাবিয়া খাতুন নামৰ মহিলাগৰাকীয়ে জীৱন জীৱিকাৰ নিৰ্বাহৰ বাবে একমাত্ৰ পুত্ৰ সন্তানক লৈ গুৱাহাটীত দিন হাজিৰা কৰে। কিন্তু নিয়তি পৰীক্ষা যোৱা 6 মাহৰ ধৰি মাবিয়া খাতুনে সুস্থ হৈ উঠিব পাৰে 6 মাহ ধৰি শয্যাগত হৈ থকা এই মহিলাগৰাকী। আপোনালোকে প্ৰত্যক্ষ কৰা মহিলাগৰাকী বৰপেটা বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী শিমলাবাৰী 2য় খণ্ড গাঁৱৰ মাবিয়া খাতুন। বিগত 6 মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে এই মহিলাগৰাকী। 10 বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হোৱাত মাবিয়া খাতুন নামৰ মহিলাগৰাকীয়ে জীৱন জীৱিকাৰ নিৰ্বাহৰ বাবে একমাত্ৰ পুত্ৰ সন্তানক লৈ গুৱাহাটীত দিন হাজিৰা কৰে। কিন্তু নিয়তি পৰীক্ষা যোৱা 6 মাহৰ ধৰি মাবিয়া খাতুনে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ এইদৰে পিতৃগৃহত আশ্ৰয় লৈ আছে। বৰ্তমান মহিলাগৰাকীক পিতৃৰ ঘৰত দৰিদ্ৰ ভাই ককাইহঁতে নিজৰ সা সম্পত্তি সকলো বিক্ৰী কৰি চিকিৎসা কৰিও কোনো সুফল পোৱা নাই, সুস্থ হৈ উঠা নাই মাবিয়া খাতুন। অৱশেষত দুৰ্ভগীয়া পৰিয়ালটো ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি উপায়ন্ত হৈ সাংবাদিকৰ জৰিয়তে জনদৰদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, AIUDF প্ৰধান বদৰুদ্দিন আজমল ফাউণ্ডেশ্যন, স্থানীয় বিধায়কৰ লগতে হৃদয়ৱান ব্যক্তিৰ ওচৰত বিচাৰিছে সহায়। যদি কোনোবাই দুৰ্ভগীয়া মহিলাগৰাকীক সহায় কৰিব বিচাৰে তেনেহ'লে মাবিয়া খাতুনৰ আজিৰৰ নেচাৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ 3588925200 একাউণ্ট, IFC কোড SBI N0009145 নম্বৰ অথবা 8638345882 ফোনপে নম্বৰত সহায় কৰিবলৈ কাটৰ অনুৰোধ জনাইছে। আঙ্গের খুব অসুবিধা, বুন্ডার ক্যান্সার, বহুত পয়সা ডাললাম, কাম হতেছে না, সেজন্য আইনের কাছে অনুরোধ চাই। আল্লাহ কাছে কইছে, আল্লাহ তুমি এই উচিলাতে ভালো হরো, দুনিয়ার কিছুই নেই। 6 মাস হলো চেষ্টা করতে বেতন কমলে নিয়ে চেষ্টা হলাম আর কে দিবার সানা। এই জন্য আনগরা ডাকছি, আনারা হারান তাতালা চেষ্টা দেখি জ্বালা দেখি মুখগুলো ফিরাসা নাকি, সেই জন্য আনগরা ডাকা হয়েছে। নাই বলতে কিছুই নাই, স্বামীও মেরে গেছে, বেটাটাও কামা হারে না আনেকে, ছোট বুনা নাই বলতে আঙ্গের কিছুই নাই কে, সব ইয়া গেছে। বাইরেও গরিব মানুষই, বাইরে সহাইলো মাইসে সহাইলো, আর কত দিব, কে দেয় না তো। না আমারও স্বামী মরে গেছে, ওটারও নাই কে। বারবারে কয়ে যে আল্লাহ যেন আমাকে সহায়, বেহি যেন সহায় দয়ের মুখগুলো যেন ফিরেছে, বুনটা যেন আল্লাহ দশ আমি জেগে তুলে পারি। এইজনী বেমাৰী মানুহ, এখেত সম্পৰ্কীয় মোৰ ভনী হয়। এখেতৰ মাক দেউতাক আগতে ঢুকাইছে, ভাই আৰু এটা বাইদেউ আছে, বাইদেউজনী হেণ্ডিকেপ। তে ভাই দাদা যিখিনি আছে, যিসকল আছে, তেখেত খুব দুখীয়া, তেখেতসকলেৰে হাঁহ পানীত হাঁহ নচৰা অৱস্থা। তে এই মহিলাগৰাকীক বিভিন্নজনে এই 5,000, 10,000, 2,000 গাঁওবাসী এনেকৈ কিছু পইচা উঠাই শিলিগুৰি, কোচবিহাৰ, গোৱালপাৰা, বৰপেটা মেডিকেলত বহুত চিকিৎসা পাতি কৰিলে, কিন্তু তথাপিও আৰোগ্য হোৱা নাই। সেইকাৰণে অসমৰ হৃদয়ৱান ব্যক্তি যিসকল আছে, তেখেতসকলৰ ওচৰত কৰজোৰে অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে এই মহিলাগৰাকীৰ ফালে চাই যদি 2-4 পইচা যদি সহায় সহযোগিতা আগবঢ়ায়, নিশ্চয় মহিলাগৰাকীৰ খুব উপকাৰ হ'ব, তেওঁ নিশ্চয় আৰোগ্য হ'ব। ইয়াৰ লগতে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই টানি অনুৰোধ জনাওঁ যাতে এই মহিলাগৰাকীৰ সুচিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে যেন। মাননীয় বদৰুদ্দিন মহোদয়,
তেখেততো আমি টিভি বা কিছুমান চেনেলত দেখা পাওঁ তেখেতে বহুত ৰোগীসকলক যথেষ্ট অনুদান আগবঢ়ায় সেই অনুদান লৈ তেখেতসকলে চিকিৎসা পাতি হৈ ভাল আৰোগ্য পায় তেখেতকো মই টানি অনুৰোধ জনাওঁ যে এইজনী মহিলাৰ যিটো কেঞ্চাৰ বেমাৰ হৈছে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যদি কিছু সহায় সহযোগিতা আগবঢ়ায় এই মানুহজনী নিশ্চয় সুস্থ হৈ উঠিব এইখিনিয়ে মাননীয় বদৰুদ্দিন মহোদয়ৰ ওচৰত মোৰ কাতৰ আহ্বান কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত